নগাঁৱৰ ৰূপহীহঁতৰ শলমাৰীত নিশা দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত এজন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা লোকজন শলমাৰী চুলমান আলী বুলি জানিব পৰা গৈছে। নগাঁৱৰ ৰূপহীৰ কাৱৈমাৰী বজাৰৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাতে ৰাস্তাতে দুৰ্বৃত্তই চোকা অস্ত্ৰৰে মূৰত প্ৰহাৰ কৰাৰ ফলতে নিহত হয় শলমাৰী চুলমান আলী। আক্ৰমণৰ পাছতে স্থানীয় লোকৰ তৎপৰতাত নগাঁও মেডিকেল কলেজ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। পুনৰ জনাইছো এই খবৰ নগাঁৱৰ ৰূপহীহঁতৰ শলমাৰীত নিশা দুৰ্বৃত্তৰ চোকা অস্ত্ৰৰ আক্ৰমণত নিহত হয় এজন লোক। মৃত্যু হোৱা লোকজন শলমাৰী চুলমান আলী বুলি জানিব পৰা গৈছে। নগাঁৱৰ ৰূপহীৰ কাৱৈমাৰী বজাৰৰ পৰা নিজ গৃহলৈ গৈ থকা অৱস্থাত ৰাস্তাতে দুৰ্বৃত্তই চোকা অস্ত্ৰৰে মূৰত প্ৰহাৰ কৰাৰ ফলতে নিহত হয় শলমাৰী চুলমান আলী। এতিয়া 10টামান বাজিছে, আমি ঘৰত শুই আছোঁ। তাৰপিছত কল কৰিছে বোলে ইয়াত বোলে এক্সিডেণ্ট হৈছে। আহি আমি দেখিছোঁ যে টনটন এটা আনিছে, আনি পেলাই টনটনত উঠাই আছে। মানুহটো চিনি পাইছোঁ, শলমাৰী চুলেমান। তাৰপিছত ময়ো গ'লোঁ চিভিলত। চুলেমানক টনটনত উঠাই কেইবাজনো মানুহ আহিছে, খবৰ পাই আহি পেলাই টনটনত লৈ চিভিলত গৈছে। তাৰ পৰা আকৌ নগাঁৱলৈ গৈছে। এতিয়া বোলে ডেথ হৈছে, মই শুনা পাইছোঁ। আনুমানিক ঘটনাটো কেইটা বজাত হৈছে? অনুমান আমি 10টা বজাত খবৰ পাইছোঁ। এতিয়া 10টা বাজিছে। অনুমানিক কেতিয়া হৈছে, কেতিয়াত ঘটনা হৈছে এইটো নাজানো। তখন আমি হুলস্থুল শুনি আমিও শুই আছিলোঁ। হুলস্থুল শুনি আমি আহিছোঁ, আহি পেলাই মানুহজন দৌৰাদৌৰি কৰি নিছোঁ। কাৱৈমাৰী এফআইআৰত ভৰ্তি কৰোৱা হৈছে। এতিয়া তাৰ পৰা ৰেফাৰ দিলে, ৰেফাৰ দিয়াত তেতিয়া শুনা পাইছোঁ মানুহজন ডেথ হৈ গৈছে বুলি। মানুহজন ক'ত হ'ল? মানুহজন শলমাৰী চুলেমান আলী নাম। শলমাৰী চুলেমান মৃত্যু হৈছে। মৃত্যু হোৱা বুলি শুনিছোঁ। এতিয়া নগাঁৱৰ পৰা ভূতি বৰাৰ ৰিপৰ্ট চুহান আলাই।